নমস্কাৰ মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি দুপৰীয়া খাজৰ কাৰণে আহিলোঁ ঘৰৰে বাৰীলৈ এয়া ক'লা বেঙেনা আৰু বৰ বেঙেনা ক'লা বেঙেনা বৰ বেঙেনা একে আৰু তাৰপিছতে লাগি আছে বগা বেঙেনা বেঙেনা কিজোপা লাগনটো বিৰাট ধুনীয়া বহুত লাগে মই অকণমান মানে খাবলৈ হোৱাকেইটা চাই ছিঙিছোঁ গোটেইখিনি ছিঙাগে নাই ছাগলী শিঙা বেঙেনা বুলিও কয় আমাৰ ফালে আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন দেই এয়া বেঙেনা ছিঙি আনিলোঁ ঘৰৰ বাৰীৰে আৰু ৰাতিপুৱা আলু খান্দিয়ে থৈছিলোঁ দেখাইছোঁ ভিডিঅ'ত তাৰপিছতে আজি বনাম খুতুৰা জিলমিল চব ঘৰৰ বাৰীৰে শাক কেইডালমান গোটাই লৈ পেলাই ধুই কৰি কাটি লৈছোঁ আৰু আনফালে কণ বিলাহী ঘৰৰ বাৰীৰে কণ বিলাহী আলু ঘৰৰে গোটেইখিনি ধুনীয়াকৈ কুকাৰত দি পেলাই মই কেইটামান চিটি লগাই দিম সিজিবৰ কাৰণে আনফালে মই ভাতো বহাই দিছোঁ সোনকালে কৰিছোঁ দৌৰা হৈছে সময়টো বেছি হৈ গ'ল আৰু এফালে মই লাইভো আহি আছোঁ মানে ভাতো বনাইছোঁ লাইভো আহি আছোঁ এনেই সময় নাপাওঁ যিহেতু সেইকাৰণে বোলো নাই ভাতকেইটা বনাই থাকোঁতে লাইভ আহোঁ আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰতে আনফালে বজাৰৰ পৰা আনিলে মাছ আকৌ ঘৰৰ আলু সৰু সৰু চাই কেইটামান মই কাটি লৈছোঁ শুকানে ভাজি বনাম বুলি এয়া ভাতৰ মাৰ চেকি আছোঁ কমেণ্টৰ ৰিপ্লাইও দি আছোঁ বেচিনতে ভাতৰ মাৰ চেকিও আছোঁ নহ'লে আকৌ তলত চেকিলে দিগদাৰ হৈ যাবগৈ কমেণ্টৰ ৰিপ্লাই দিবলৈ তাৰপিছত এয়া মাছ ভাজি ল'লোঁ যিহেতু বনাম শাক মাছ কণ বিলাহী আৰু এয়া আলুখিনি ভাজিবৰ কাৰণে মই কেৰাহীখন পাতি দিলোঁ আপোনালোকৰ সকলোৰে পৰিচিত কেৰাহী মোৰ প্ৰিয় কেৰাহী তাতে কেইটামান পাঁচফোৰণ দি আলুখিনি খালি দি দিম আৰু একো নিদিওঁ নিমখ হালধি দিম আৰু সোৱাদ অনুপাতে পৰিমাণ হিচাপত এনেকৈ ভাজিও ভাল লাগে ঘৰৰ বস্তু যেতিয়া ন ঘৰৰকৈ লোকেল তাৰপিছত এয়া বেঙেনা মই কাটিহে থ'লোঁ ফ্ৰাই কৰিবৰ কাৰণে একদম মানুহজনে উষ্টাদি কৰি আহি গোটেইখিনি বেঙেনা একেলগে বহাই দিলেহি দিয়া লৰাই আছে চাওকচোন আকৌ মই ঠিক ঠাক কৰিছোঁ কোনোমতকৈ তাৰপিছতে এয়া শাকখিনি চিটি মৰা হৈ গ'ল এইখিনি মই একদম ঘুটনি মাৰি লৈছোঁ ধুনীয়াকৈ একদম মসৃণ কৰি লৈছোঁ আলু দিছিলোঁ যিহেতু আলুখিনিও মই একদম ঘুটনি মাৰি ভাঙি দিলোঁ বিলাহীও ভাঙি গ'ল তেনেকৈ দিলে ভাল লাগে খাই শাকৰ তৰকাৰী আৰু তেল মাৰিবৰ কাৰণে কেৰাহীত দিলোঁ শুকান জলকীয়া আজি দুখৰ বিষয় এটা কেঁচা জলকীয়া নাই জানেনে ঘৰত আৰু ক'বলৈও পাহৰিলোঁ আনিবলৈ আনফালে দিলোঁ পাঁচফোৰণ আৰু দিম অকণমান পিঁয়াজ কাটি ৰখা এনেকৈ আপোনালোকে খুতুৰা শাক কণ বিলাহী মাছ খায়নে বিৰাট ভাল লাগে খাই মই মাছ খোৱাতকৈ আঞ্জাকণ খাই বেছি ভাল পাওঁ এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম আৰু মই বইল কৰোঁতে নিমখ হালধি দিয়ে থৈছিলোঁ শাকত সেইকাৰণে এতিয়া পিঁয়াজ পাঁচফোৰণ ভজা হৈ গ'ল মই ইয়াতে দি দিছোঁ ঘুটনি মাৰি ৰখা শাকৰ আঞ্জাখিনি এইখিনি উতল আহিবলৈ দিম তাৰপিছতে দিম মাছ এয়া ধনিয়া পাতো দি দিছোঁ ঘৰৰ বাৰীৰে ধনিয়া আৰু বেঙেনাও ঘৰৰ বাৰীৰে আনফালে কেইটামান শুকান মাছ বসুন্ধৰী মেলাৰ পৰা আনিছিলোঁ মই শুকান মাছ খাই বিৰাট ভাল পাওঁ কেঁচা মাছটো মই ইমান ভাল নাপাওঁ শুকান মাছ খাই বেছি ভাল পাওঁ মাছকেইটা মই অকণমান বোলো সৰসৰীয়াকৈ ভাজি লওঁ ভাল লাগিব পিঁয়াজো দি দিছোঁ সৰহকৈ কাটি ডাঙৰকৈ আৰু ভাগ্য ইমান ভাল দুটা কেঁচা জলকীয়া বিচাৰি পালোঁগৈ তাৰপিছতে সেয়া দি পেলাই ধুনীয়াকৈ নিমখ হালধি অকণমান দি এইখিনি শুকানকৈ ভাজি ল'ম আৰু আমাৰ দুপৰীয়া সাজ ৰেডি হৈ গ'ল থালি এখন প্ৰথমতে সজাই দেখাই দিছোঁ দেউতাৰ কাৰণে যদি মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই দিব মোৰ অল নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আৰু ফেচবুক পেজত গৈ হৰিপ্ৰিয়া দিব চাৰ্চ কৰি পেজটো ফ'ল' কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ